ৰহাত উলহ মালহেৰে যোগ দিৱস উদযাপন। সুস্থ বয়স বৃদ্ধিৰ বাবে যোগাসনৰ সংকল্প। সমগ্ৰ বিশ্বৰ লগতে আজি ৰহাতো উলহ মালহেৰে উদযাপন কৰা হয় 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ৰহা সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰহা পতঞ্জলি যোগ শিবিৰৰ সহযোগত ৰহা মহেন্দ্ৰ হাজৰিকা ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই দিৱস পালন কৰা হয়। এই বৰ্ষৰ মূল বাৰ্তা সুস্থ বয়স বৃদ্ধিৰ বাবে যোগাসনক সৰগত কৰি আজি যোগ দিৱসৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত ৰহা সমজিলাৰ আয়ুক্ত ডক্টৰ অংকিতা বৰা, ৰহা চক্ৰ বিষয়া বিশ্বজিৎ দত্ত, ৰহা পৌৰসভা কাৰ্যবাহী বিষয়া ৰুদ্ৰজ্যোতি দাস, উপ পৌৰপতি অনিমা দাস লগতে স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানত আমন্ত্ৰিত যোগগুৰু ৰামনিবাস শৰ্মা উপস্থিতিত সকলোকে বিভিন্ন আসন আৰু প্ৰাণায়ামৰ কৌশল প্ৰদৰ্শন কৰোৱাৰ লগতে ইয়াৰ শুদ্ধ চৰ্চাৰ নিয়মসমূহ শিকাই দিয়ে। যোগগুৰু ৰামনিবাস শৰ্মাই নিয়মিত যোগ চৰ্চাৰ জৰিয়তে কেনেকৈ বাৰ্ধক্যজনিত বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যা দূৰ কৰিব পাৰি আৰু এটা সুস্থ সবল তথা দীৰ্ঘ জীৱন লাভ কৰিব পাৰি সেই সন্দৰ্ভত এক অত্যন্ত গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়ায়। আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সবক বহুত শুভকামনা আৰু পৰম পূজ্য স্বামীজী মহাৰাজক কোটি কোটি প্ৰণাম বন্দন নমন আদৰণীয় আমাৰ প্ৰধানমন্ত্ৰীজীক মই হৃদয়ৰ পৰা ধন্যবাদ দিওঁ, প্ৰণাম জনাওঁ। ইমান ধুনীয়াকৈ অনুষ্ঠান কৰিলে এটা যোগ দিৱস বুলি বস্তু এটা ওলাই গৈছে। গোটেই বিশ্বত আজি 200 দেশ প্ৰায় আজি যোগ দিৱস পালন কৰি আছে, চবেই কৰি আছে। যদি আমি যোগ ব্যায়াম কৰিম আমাৰ তন মন শৰীৰ সুস্থ হৈ থাকিব, নিৰোগী হৈ থাকিম। যদি আমি যোগ ব্যায়াম নকৰোঁ আমি বেমাৰ পৰি যাম। সেইকাৰণ সকলো আজি আমাৰ ইয়াত ইমান ধুনীয়া কৰিছে আৰু এই প্ৰশাসনক আৰু আমাৰ পতঞ্জলি টিমক মই বহুত ধন্যবাদ দিওঁ যে সকলোৱে ইমান ধুনীয়া কৰিছে আৰু ইয়াত বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে, ইমান ৰাতিপুৱা উঠি আহিছে, তেওঁলোকক মই প্ৰণাম বন্দন জনাওঁ। আৰু আজি আমাৰ অলপমান ৰহাৰ সকলো ৰিপৰ্টো আছে, মই ৰিপৰ্টাৰবিলাকক বহুত ধন্যবাদ দিওঁ। ইমান ধুনীয়াকৈ তেওঁলোকে আমাৰ নিউজটো বাহিৰলৈ পঠায়, তেওঁলোকক বহুত ধন্যবাদ। আৰু সকলোক যে ধন্যবাদ দিওঁ, মই প্ৰণাম জনাওঁ যে আজি যোগ দিৱস বুলি ভাবিব নালাগে, সদায় যোগ দিৱস বুলি ভাবিব লাগে, সদায় যোগদান কৰিব লাগে। প্ৰশাসনৰ এই সময় উপযোগী প্ৰচেষ্টা আৰু সৰ্বসাধাৰণ ৰাইজৰ সামূহিক অংশগ্ৰহণে সমগ্ৰ ৰহা অঞ্চলটোত ধনাত্মক আৰু স্বাস্থ্য সচেতন পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আজি আমি ইণ্টাৰনেশ্যনেল য়োগা ডে উপলক্ষে ৰহা সমজিলাৰ তৰফৰ পৰা লগতে আমাৰ পতঞ্জলিও আছে উদ্যোগত আমি ৰহা সমজিলাত আমি যোগ দিৱস পালন কৰিলোঁ অতি উলহ মালহেৰে। আমাৰ বহুসকল পাৰ্টিচিপেণ্ট হৈছিলে আৰু লগতে আমি যোনখিনি আমাৰ য়োগা প্ৰট'কল সেই য়োগা প্ৰট'কল অনুসৰি আমি যোগ প্ৰদৰ্শন কৰিলোঁ। আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গোটেই বিশ্বৰ লগতে আমাৰ ৰহাটো সেইধৰণে পালন কৰা হৈছে। আমাৰ ৰহা সমজিলা আয়ুক্ত কাৰ্যালয় আৰু ৰহা আমাৰ পতঞ্জলি যোগ কেন্দ্ৰৰ সহযোগত আজি অনুষ্ঠান কৰা হৈছে। বিগত বৰ্ষৰ পৰা যেতিয়াৰ পৰা ৰহাত সমজিলা হৈছে তেতিয়াৰ পৰা আমি সমজিলাৰ অনুৰোধ মৰ্মে তেওঁলোকৰ লগতে যৌথভাৱে আমাৰ কৰা হয়। আজিও সেইধৰণে পুৱা 6 বজাৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেম চাই তাৰপিছত 7 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াত আমাৰ পতঞ্জলি বিভিন্ন শাখাৰ সকলো মানুহ ইয়াত উপস্থিত হোৱাৰ উপৰিও ৰহা সমজিলা আয়ুক্তৰ অধীনত যিবিলাক অফিচ আছে সেই অফিচৰ সমূহ বিষয়া বা অফিচৰ কৰ্মবৃন্দ সকলো ইয়াত উপস্থিত আছে। সময় হয় সকলোৱে নিয়মিতভাৱে যোগ ব্যায়াম ইত্যাদি কৰি আছে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।